Good morning, everyone. Welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিক্স আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো GS পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইণ্ডিয়া এণ্ড ইটছ নেবাৰিং কাণ্ট্ৰি। এই টপিকটোৰ পৰা ইম্পৰ্টেণ্ট হয়। India Nepal dispute flares over resumption of India China border trade at Lipulek Pass. Recently, Foreign Minister of China Wang Yi ভাৰতলৈ আহিছিলে আগষ্টৰ 18-19 তাৰিখে আৰু তাৰ পিছৰৰ পৰা আমি চাইছো যে ভাৰতৰ আৰু চাইনাৰ মাজৰ ব্যৱসায় বাণিজ্য এই লিপুলেক পাছেৰে হৈ আছে। ওকে, কিন্তু নেপালে ইয়াত প্ৰটেষ্ট কৰিছে, অবজেকশ্যন কৰিছে। আমি হিষ্টৰিকেল ফেক্টছবোৰো আলোচনা কৰিম ইয়াত। প্ৰথমতে আমি জানি লওঁ এই ডিস্পিউটটো কিয় উদ্ভৱ হৈছে। যে ইণ্ডিয়া এণ্ড চাইনা হেভ ডিচাইডেড টু ৰিজিউম বৰ্ডাৰ ট্ৰেড ভায়া লিপুলেক পাছ, যিটো উত্তৰাখণ্ডত আছে, আফটাৰ এ গেপ অফ 5 years। কোভিডৰ পিছত আৰু গালৱান ক্লেছ যিটো 2020 এপ্ৰিলত হৈছিলে, তাৰ পিছৰে পৰা প্ৰথমবাৰৰ কাৰণে চাইনা আৰু ভাৰতৰ মাজত ব্যৱসায় বাণিজ্য এই লিপুলেক পাছৰ জৰিয়তে হ'ব। Nepal officially protested, calling the move unexpected and unacceptable. As Lipulek lies in the Kalapani Lipulek Limpiadhura Tri-Junction, claimed by Nepal, 2020 চনত নেপালে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এটা কৰিছিলে আৰু এই এমেণ্ডমেণ্ট মতে এই কালাপানী লিপুলেক লিম্পিয়াধুৰা এই জায়গাখিনি নেপালৰ হোৱা বুলি ক্লেইম কৰিছিলে। ভাৰতে এইটো অবজেকশ্যন কৰে। ভাৰতে কয় নহয়, এইটো হিষ্টৰিকেলি আমাৰ পাৰ্ট হয়, পিথোৰাগড় ডিষ্ট্ৰিক্ট অফ উত্তৰাখণ্ড, যিটো বৰ্তমান আমাৰ ভাৰতত আছে। Nepal claims Lipulek, Kalapani and Limpiadhura as part of its territory, citing the official map incorporated in its constitution. Says India-China decision was without consultation and undermines Nepal's sovereignty. ভাৰতে আনকি নেপালকো মাতিছিলে, যেতিয়া চাইনাৰ ফৰেইন মিনিষ্টাৰ ভাৰতলৈ আহিছিলে তেতিয়া নেপালকো মাতা হৈছিলে, কিন্তু নেপালৰ পৰা তেনেকুৱা কোনো ডেলিগেশ্যন অহা নাছিলে। মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ পজিশ্যন, ভাৰতৰ যিটো পজিশ্যন সেইটোক ছাপোৰ্ট কৰে যে ট্ৰেড ভায়া লিপুলেক হেজ এক্সিষ্টেড সিন্স 1954। 1954ৰ পৰা এই ৰোডটোৰ থ্ৰু দি পেলাই ট্ৰেড হৈ আছে। নেপালছ ক্লেইমছ আৰ আনজাষ্টিফাইড এণ্ড নট ছাপোৰ্টেড বাই হিষ্টৰিকেল ট্ৰিটিজ এণ্ড ৰেকৰ্ডছ। ভাৰতে ক'ব খোজে যে নেপালৰ তেনেকুৱা কোনো হিষ্টৰিকেল এভিডেন্সই নাই যে এই জেগাটো নেপালৰ পাৰ্ট আছে। Notes that administrative revenue records since 19th century show Kalapani as part of পিথোৰাগড়। এই যিটো ৰিজিয়ন, ডিস্পিউটেড ৰিজিয়ন, আমাৰ ভাৰতৰ হয় কিন্তু নেপালে ক্লেইম কৰে। চ' এই ৰিজিয়নটো 19th centuryৰ পৰাই আমাৰ ভাৰতৰ লগতে আছে। ব্ৰিটিছসকলৰ যিবিলাক এডমিনিষ্ট্ৰেটিভ ৰেভিনিউ ৰেকৰ্ড সেইবোৰ চব আমাৰ ভাৰতৰ হৈ পেলাইহে শ্ব' কৰে। আগতে আমি অলপ চাই লওঁ এই মেপত থ্ৰু দি পেলাই কোনটো জেগাৰ কথা কৈ হৈ আছে। এই জেগাটো দেখা পাইছে লিপুলেক পাছ, এইটো দিল্লী আমাৰ, এইটো লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ কেপিটেল। চ' আপোনালোকে যদি এই ৰোডটোৰ থ্ৰু দি পেলাই যায়, চ' এইটো পিথোৰাগড় ডিষ্ট্ৰিক্ট, এইটো এলমৰা, দিছ ইজ টাৱাঘাট। চ' দিছ ইজ দ্য ৰিজিয়ন উই আৰ টকিং এবাউট। হেয়াৰ লাইজ দ্য মাউণ্ট কৈলাশ, দিছ ইজ মাউণ্ট সৰোবৰ লেক, এণ্ড এই ৰিজিয়নটো হৈছে চাইনাৰ তিব্বত, জংবা এণ্ড কাংমা। আৰু এইপিনে আহিলে আপুনি ছিকিম পাই যাব, ছিকিমৰ গেংটক। অলৰাইট, ইয়াৰ লগতে আছে ভূটান। মেপ বেছড কুৱেশ্যন বহুত আহে, চ' আমি মেপত জানিব লাগে। আমি এতিয়া অলপ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো চাই লওঁ। 1816ত ট্ৰিটি অফ ছাগাৱলী হৈছিলে। হিষ্টৰীত আপোনালোকে পঢ়িছে যে ইট ছেট কালি, দেট ইজ মহাকালী ৰিভাৰ এজ বাউণ্ডাৰী বিটুইন ব্ৰিটিছ ইণ্ডিয়া এণ্ড নেপাল। চ' ব্ৰিটিছসকলে এটা চুক্তি কৰিছিলে যাৰ নাম আছিলে ছাগাৱলী ট্ৰিটি। চ' এই ট্ৰিটিৰ মাধ্যমে যিটো মহাকালী নদী আছে, সেই মহাকালী নদীৰ পূব পিনটো হ'ব নেপাল আৰু পশ্চিম পিনটো হ'ব আমাৰ ভাৰত। সেইটো এটা বাউণ্ডাৰী হিচাপে ঘোষণা কৰিছিলে। এছপেক্ট অৰিজিন অফ কালী ৰিভাৰ, কালী ৰিভাৰৰ অৰিজিন ভাৰতে ক্লেইম কৰে যে এইটো কালাপানীৰ স্প্ৰিঙৰ তলতে হৈছে। নেপালৰ ক্লেইম যে নহয়, লিম্পিয়াধাৰা এইটো ফাৰ্দাৰ নৰ্থ ৱেষ্টত হৈছে। টেৰিটৰিয়েল ক্লেইম যদি চাই, কালাপানী হেজ অলৱেজ বিন পাৰ্ট অফ পিথোৰাগড় ডিষ্ট্ৰিক্ট। 19th centuryৰ পৰা আপোনালোকে ৰেভিনিউ ৰেকৰ্ড, এডমিনিষ্ট্ৰেটিভ ৰেকৰ্ড চালে গম পাব যে কালাপানী আমাৰ ভাৰতৰে পাৰ্ট হয়। নেপালে ক্লেইম কৰে কালাপানী লিপুলেক লিম্পিয়াধৰা লাই ইষ্ট অফ ৰিভাৰ, হেন্স পাৰ্ট অফ নেপাল। কিন্তু নেপালে কয় নহয়, কালাপানী লিপুলেক লিম্পিয়াধৰা এই কালী ৰিভাৰৰ ইষ্ট ফ্ৰণ্টত আছে, গতিকে এইটো নেপালৰ পাৰ্ট হয়। হিষ্টৰিকেল বেচিছ, ব্ৰিটিছ এৰা এডমিনিষ্ট্ৰেটিভ এণ্ড ৰেভিনিউ ৰেকৰ্ড শ্ব' কালাপানী আণ্ডাৰ ইণ্ডিয়ান কণ্ট্ৰল। ট্ৰিটি অফ ছাগাৱলী ফৰ্মছ দ্য বেচিছ। নেপাল আপডেটেড ইটছ অফিচিয়েল মেপ ইন 2020। অলৰাইট, চ' এতিয়া আমি অলপ ডিটেইলছত ট্ৰিটি অফ ছাগাৱলীটো জানিম।
The Anglo-Nepalese War concluded with the signing of the Treaty of Sagauli in 1816, heavily favoring the British East India Company. The treaty resulted in significant territorial losses for Nepal and a shift in its political relations with the British. Nepal agreed to accept a British resident within its territory. Nepal ceded the districts of Garhwal and Kumaon and relinquished claims over the Terai region. Nepal also withdrew from its territorial claims in Sikkim. Why is Nepal angry at India over Lipu Lake? The territorial claim. প্ৰথম কথাটোৱে হৈছে যে টেৰিটৰিয়েল ক্লেইমটো নেপালে কৰি থাকে, ভাৰতে কয় নহয় এইটো ব্ৰিটিছ এডমিনিষ্ট্ৰেটিভ আৰু ৰেভিনিউ ৰেকৰ্ডছৰ লগত যদি মিলাইছে আমাৰ ভাৰতৰ হয়। Nepal claims the Kalapani Lipu Lake Limpiadhara area as part of its sovereign territory. India-China trade without Nepal's consent. India and China announced the resumption of trade via Lipu Lake Pass. কিন্তু নেপালে ক'ব খোজে যে ইয়াত নেপালক অন্তৰ্ভুক্ত কৰা হোৱা নাছিলে, যেহেতু নেপালো ইয়াত ষ্টেক হোল্ডাৰ হয়। নেপাল objects that such bilateral agreements exclude Kathmandu's consultation despite its claim over the area. Nepal sees this as undermining its sovereignty. কিন্তু আমাৰ ভাৰতে নেপালৰ হৈ পেলাইও প্ৰতিনিধি কাৰোবাক মাতিছিলে কিন্তু অহা নাছিলে। Historical grievances. In 2020, India inaugurated a road to Lipu Lake for Kailash Mansarovar Yatra, triggering strong protests in Nepal. Nepal's parliament even amended its map, including Kalapani, Lipu Lake, and Limpiadhura as part of Nepal. Kathmandu accuses New Delhi of unilateral actions in disputed territory. Geopolitical sensitivity, Tri-Junction Zone. The region lies at the India-China-Nepal Tri-Junction, giving it strategic significance. Nepal worries about being sidelined in India-China bilateral dealings in a contested zone. Fear of reduced leverage. As India-China relations improve, Nepal loses the bargaining advantage it had during their tensions. So আপোনালোকে গম পায় যেতিয়া ভাৰত আৰু চাইনাৰ মাজত ট্ৰেড টেনশ্যন হৈ আছিল তেতিয়া চাইনা আৰু নেপালৰ মাজত বিভিন্ন ধৰণৰ চুক্তি হৈছিলে ব্যৱসায় বাণিজ্য লৈ পেলাই, কিন্তু বৰ্তমান যেহেতু দেখিছে নেপালে যে ইণ্ডিয়া চাইনাৰ মাজত সম্পৰ্ক ভাল হৈ গৈছে, তো নেপালেও এবাৰ এটা ইস্যু কৰিব বিচাৰিছে, ইস্যু সৃষ্টি কৰিব বিচাৰিছে। Consider the following statements regarding the Treaty of Sagauli 1896 যেটো সাইন কৰা হৈছিলে। শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাব। চাৰিটা স্টেটমেন্ট আছে। নেক্সট টপিকটো SASCI initiative for promotion of lesser known destinations, that is special assistance for states for capital investment scheme. All right, the Ministry of Tourism has launched the SASCI initiative, special assistance to states for capital investment, to promote iconic and lesser known tourist destinations across India. ভাৰতৰ চুকে কোণে থকা বিভিন্ন lesser known ডেষ্টিনেশ্যনবোৰক প্ৰমোট কৰাৰ কাৰণে এই স্কিমটো ভাৰত চৰকাৰে লঞ্চ কৰিছে উইথ 100% চেন্ট্ৰেল ফান্ডিং to promote iconic and lesser known tourist destinations through sustainable and responsible tourism. এই টপিকটো আমাৰ GS পেপাৰ 2 পলিসি পার্সপেক্টিভৰ পৰা, দেন ইণ্ডিয়ান ইকনমি, দেন ইণ্ডিয়ান টুৰিজম এছপেক্টৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হৈ যায়। SASCI scheme initially introduced by the Ministry of Finance in 2020-21 as a post-COVID economic stimulus in the form of interest-free 50-year loans to states. So প্ৰথমতে 2020-21 বিত্তীয় বৰ্ষত লঞ্চ কৰা হৈছিলে। আপোনালোকৰ মনত আছে তেতিয়া কোভিডৰ সময় আছিলে আৰু ৰিভাইভেল কৰিবৰ কাৰণে টুৰিজম সেক্টৰটো ৰিভাইভেল কৰিবৰ কাৰণে 50 বছৰীয়া ইন্টাৰেষ্ট ফ্ৰী লোন এই স্কিমটো লঞ্চ কৰিছিলে। Ministry of Tourism has issued operational guidelines under SASCI banner for developing iconic and lesser known tourist destinations at a global scale. কেনেকৈ সিলেক্ট কৰা হয়? সিলেকশন মেথডোলজি, প্ৰজেক্ট chosen through challenge mode evaluation. ক্ৰাইটেৰিয়া কি আছে? যে কানেক্টিভিটি, capacity, ecosystem readiness, utilities, sustainability, projected impact, and private investment potential. Implementation framework, the states responsible for implementation, operation, and maintenance. Projects must be completed within 2 years of approval, and 100% central funding for development. 100% funding central government পৰা আহে, 2 বছৰৰ ভিতৰত প্ৰজেক্টটো কমপ্লিট হ'ব লাগে আৰু ষ্টেটবোৰ ৰেসপন্সিবল হয় ইমপ্লিমেন্টেশন। টকা কেন্দ্ৰীয় চৰকাৰে দিব কিন্তু ইমপ্লিমেন্ট কৰিব ৰাজ্য চৰকাৰে। Aim, develop infrastructure and end-to-end tourist experiences at emerging destinations while promoting sustainable and responsible tourism. It is launched by Ministry of Tourism. Okay, objectives are promote lesser known tourist destinations to reduce pressure on overcrowded sites. So যেটো আমাৰ capacity থাকে, natural capacity থাকে কোনো এটা জায়গাৰ, এটো যেতিয়া অতিক্ৰম কৰি পেলাই তেতিয়া হলে বিভিন্ন ধৰণৰ সমস্যা, প্ৰাকৃতিক দুৰ্যোগৰ
সৃষ্টি হ'ব পাৰে চ' আমি এতিয়া কি কৰিব লাগে অল্টাৰনেটিভ ৰাস্তা বিচাৰিব লাগে এনেকুৱা বহুত লেচাৰ নন টুৰিষ্ট স্পটছ আমাৰ ভাৰতত আছে যিবোৰ আমি শ্ব'কেজ কৰিব পাৰোঁ বিশ্বৰ প্লেটফৰ্মত যাতে সেইবিলাক জেগাত টুৰিষ্ট আহে আৰু সেই জেগাৰো ডেভেলপমেণ্ট হয় ইকুইটি যিটো কওঁ ইকুইটি ডেভেলপমেণ্ট বুষ্ট হাই লোকেল ইকনমিজ এণ্ড এমপ্লয়মেণ্ট ফৰ আৰ্টিচানছ এণ্ড কমিউনিটিজ এট্ৰেক্ট হাই ভেলু ডমেষ্টিক এণ্ড ফৰেইন টুৰিষ্ট এনচিয়ৰ সাষ্টেইনেবিলিটি হেৰিটেজ প্ৰিজাৰ্ভেশ্যন এণ্ড ইনক্লুচিভিটি ইন টুৰিজম নোটেবল প্ৰজেক্টছ যেনেকৈ গান্ধীকোটা অন্ধ্ৰপ্ৰদেশত আছে গ্ৰেণ্ড কেনিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয় ইয়াক দেন পোৰবন্দৰ গুজৰাটত বাৰ্থ প্লেচ অফ আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীজী ৰংঘৰ আছাম হিষ্টৰিকেল NP থিয়েটাৰ চ' এই তিনিটা জেগাত এই সাস্কি স্কিমৰ আণ্ডাৰত ডেভেলপ কৰা হৈছে গান্ধীকোটা দেন পোৰবন্দৰ আৰু ৰংঘৰ দেন সিগনিফিকেন্স ইকনমিক এম্পাৱাৰমেণ্ট হৈ আছে অৰ্থনৈতিক সবলীকৰণ সাষ্টেইনেবিলিটি বহন ক্ষমতা কালচাৰেল প্ৰিজাৰ্ভেশ্যন সাংস্কৃতিক সংৰক্ষণ গ্লোবেল কম্পিটিটিভনেছ আমি বৈশ্বিকভাৱে গোলকীয়ভাৱে আমি প্ৰতিযোগিতা আগবঢ়াবলৈ সক্ষম হৈছোঁ কমিউনিটি পাৰ্টিচিপেশ্যন আমি সামাজিক পৰ্যায়ত অংশগ্ৰহণ কৰিছোঁ চ' দিজ আৰ দ্য বেনিফিটছ অফ দিছ স্কিম এই টপিকটোৰ কাৰণে প্ৰিলিমছৰ কাৰণে এটা MCQ দিয়া হৈছে আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব নেক্সট টপিকটো গ্ৰেট নিকোবৰ প্ৰজেক্টৰ ওপৰত আছে এনভাইৰনমেণ্ট GS পেপাৰ 3 এইবোৰৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় নিউজত আছে কিয় যে এ নিকোবৰিজ ট্ৰাইবেল ৰিপ্ৰেজেন্টেটিভছ কাউন্সিল has written to the Union Tribal Affairs Minister alleging that the Andaman and Nicobar administration falsely claimed compliance with the Forest Rights Act for the 72,000 crore rupees Great Nicobar project. The council argues that individual community and habitat rights under FRA have not been settled and that Gram Sabha consent was not properly obtained. So, council, এটা tribal council আছে Andaman Nicobar Islander. So, সেইটোৱে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰৰ প্ৰতি লিখিছে যে যিটো গ্ৰেট নিকোবৰ প্ৰজেক্ট চেংচন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যিটো অলৰেডি এপ্ৰুভেলো দিছে এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্টটো ক্লিয়াৰ কৰিছে সেইটোৱে FRA ৰেগুলেশ্যনছ আৰু গ্ৰাম সভাৰ কনচেণ্ট লোৱা নাছিলে About Great Nicobar Island, so largest island of the Nicobar group located in the southernmost part of Andaman and Nicobar Islands. Strategic location close to the Malacca state, a vital global shipping lane. Rich biodiversity, home to tropical rainforest, endangered species like Nicobar megapod, saltwater crocodile, leatherback, turtles, etc. Declared a biosphere reserve in 1989 and a part of UNESCO's old network of biosphere reserves. It was declared in 2013. So indigenous communities, Andaman Island PBTC's কথা যদি চাই that is particularly vulnerable tribal groups Great Andamanis Onge Zarwa Sentinelese আৰু Nicobar Islandৰ Shompens Nicobaris এবিলাক পোৱা যায় Nicobaris কিন্তু PBTCত নাহে that is particularly vulnerable tribal groups নাহে ভাৰতত 75 টা PBTC আছে highest আছে উৰিষ্যাত 13 টা alright low level of agricultural technology low literacy rate, declining population, এইবোৰ কিছুমান ক্ৰাইটেৰিয়া হয় যাৰ আণ্ডাৰত এই PBTCবোৰ ডিক্লেয়াৰ কৰা হয় These communities depend heavily on forest and coastal ecosystems for livelihood and cultural practices. FRA 2006 guarantees them rights over forest land including habitat rights and the right to prior consent for diversion. The Great Nicobar project key components এটোৰ 72000 কোটি টকাৰ এটা প্ৰজেক্ট হয় কি কৰিব বিচৰা হৈছে ট্ৰান্সশিপমেন্ট পোর্ট ইন্টাৰনেশনাল কন্টেইনাৰ টাৰ্মিনেল গালাথিয়া বে দেন এয়াৰপোৰ্ট ডুৱেল ইউএছ সিভিলিয়ান আৰু ডিফেন্স দুইটাৰ কাৰণে ইউজ কৰিব পৰা যাব গ্যাস সোলাৰ পাৱাৰ প্লান্ট ফৰ এনাৰ্জি নিডস দেন গ্ৰীনফিল্ড টাউনশিপ উইথ মডাৰ্ন ইনফ্ৰাষ্ট্ৰাকচাৰ and this project is being implemented by Niti Aayog and Andaman and Nicobar administration with multi-ministerial involvement. Rationale behind the project rationale to key has a strategic position to position India as a major player in global maritime trade, reducing dependence on Colombo and Singapore ports. Economics or perspective as a boost transshipment capacity, trade and investment in the Indian Ocean region. Defense, strengthen India's maritime security and presence in the Eastern Indian Ocean. Regional development, create jobs, improve connectivity and enhance infrastructure in Andaman Nicobar Islands. Key concern raised kora hoise je FRA non-compliance. The allegations that FRA rights not settled, Gram Sabha consent not properly taken, a 2022 certificate by the administration claimed compliance, but tribal groups contest this. Displacement of indigenous tribes.
The threat of loss of traditional habitats and livelihoods for Nicobaris and Champans, cultural and social disruption feared, ecological impact, a large scale diversion of forest land, say 121.87 square kilometer in a biodiversity hotspot, threat to nesting grounds of leatherback turtles at Galathiabi. So এই যিটো প্ৰজাতি পোৱা যায় তেওঁলোকৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহে। Seismic and disaster risk, Great Nicobar lies in a seismically active zone prone to earthquake and tsunamis, গতিকে তাত যদি তেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা হয় তো ভৱিষ্যতে প্ৰাকৃতিক দুৰ্যোগ হোৱাৰো সম্ভাৱনা আছে। 2004 tsunami caused massive destruction. Large infrastructure projects may increase vulnerability. Legal and procedural ambiguity, unclear whether the forest diversion clearances were taken strictly under FRA or only under Forest Conservation Act 1980. Raises risk of legal challenges and delays. So এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে ষ্টেটমেণ্ট বেচিছত এটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো আছে প্ৰটোটাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ PFBR Kalapakkam. Context: Government informed Rajya Sabha that India's 500 megawatt prototype fast breeder reactor being commissioned by Bhabini is expected to achieve criticality by March 2026, achieve full power generation by December 2026. So criticality achieve koribo March 2026 aru full power generation koribo December 2026 loike. আৰু এটো কোনে ডেভেলপ কৰিছে? ভাবিনি। ভাবিনি এটা জয়েন্ট ইনিচিয়েটিভ হয়, আমি আলোচনা কৰিম। প্ৰথমতে আমি কালাপাক্কাম নিউক্লিয়াৰ পাৱাৰ প্লান্টৰ বিষয়ে জানি লওঁ। এটো কোনটো ৰাজ্যত আছে? তামিলনাডুত। দা কালপাক্কাম নিউক্লিয়াৰ পাৱাৰ প্লান্ট is located in Kalpakkam in Kanchipuram district of Tamil Nadu. History of power plant: in March 1996 the plant started to coal commission or was operated without the fuel used. Later this was started with the spent fuel by the year's end. In the late 1990s, the KRP was demanded to face the plutonium needs for the prototype fast breeder reactor that had been under the development. Capacity of power generation: the Kalpakkam nuclear power plant contains the 2 units of generation capacity of 220 megawatt each. About fast breeder reactor definition: a nuclear reactor using fast neutrons to generate more fissile material than it consumes. Breeder concept: that converts uranium 238 or plutonium 239 লৈ কনভার্ট কৰে। প্ৰথমতে এটা হৈছে ফিসাইল ফুয়েল। এই ফুয়েলটো ইউজ কৰা হয় মিক্সাইড অক্সাইড হিচাপে। মিক্সাইড অক্সাইডত ইউৰেনিয়াম আৰু প্লুটোনিয়াম এই দুইটাই থাকে। দেন এডভান্টেজ কি হয় যে প্ৰডিউসেস এডিশনাল ফুয়েল ডিউৰিং অপাৰেশন, এনশিওরস অপটিমাল ইউৰেনিয়াম ইউজ, ৰিডিউসেস ৰেডিঅ'এক্টিভ ওয়েস্ট। প্রোটোটাইপ ফাস্ট ব্রিডার রিয়েক্টৰৰ বিষয়ে আমি জানো এতিয়া। ইন্ডিয়াস ফার্স্ট ইন্ডিজেনাস ফাস্ট ব্রিডার রিয়েক্টর, কি কম্পোনেন্ট অফ দ্য 3 স্টেজ নিউক্লিয়ার পাওয়ার প্রোগ্রাম, যেটো আমাৰ হোমি ভাবৰ ব্ৰেইন চাইল্ড আছিলে। Operator হয় ভাবিনি under the Department of Atomic Energy. It is located in Tamil Nadu's Kalpakkam. Criticality কি হয়? A nuclear reactor is critical when fission reactions become self-sustaining. Neutrons produced is equal to neutron lost. Marks the beginning of electricity generation. India's 3-stage nuclear power program. Stage 1 of PHWR using nassile uranium. Stage 2 fast breeder reactor using plutonium 239 and stage 3 advanced reactors using thorium. তো গুটিকেইটা আমি জানিব লাগে। স্টেজ 1ত ইউৰেনিয়াম ইউজ কৰা হয়, স্টেজ 2ত আমি প্লুটোনিয়াম ইউজ কৰা হয় আৰু স্টেজ 3ত থৰিয়াম। তো কেনেকৈ মনত ৰাখিব পাৰে? UPT, ইউৰেনিয়াম, প্লুটোনিয়াম এণ্ড থৰিয়াম। তো এইটো কুৱেশ্যন প্ৰিলিমছত আহিব পাৰে সায়েন্স এণ্ড টেকনলজি পাৰ্সপেক্টিভৰ পৰা। ওকে, তো ভাবিনিৰ বিষয়ে আমি জানো অলপ। ভাবিনি গভৰ্নমেণ্ট ওন কোম্পানী আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি। ইট was founded in 2003 to advance India's nuclear energy program. Key achievement: developed the 500 megawatt prototype fast breeder reactor at Kalpakkam. So এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে। কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ্ছ। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। চ' আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ। থেংক ইউ।